নমস্কাৰ পুনৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত নৰ্থত থকা ষ্ট'ৰ সম্পৰ্কে ক'বলৈ আহিছোঁ। এই চিত্ৰত এনেধৰণে দেখিছে নৰ্থত ষ্ট'ৰ ৰুম বনোৱা হৈছে আৰু এনেদৰে যদি নৰ্থত ষ্ট'ৰ ৰুম বনায় তেতিয়া সেইটো যদি নভঙাকৈ কিবা উপায় কৰিবলগীয়া হয় বা ৰেমেডি কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিব লাগিব, নৰ্থত ষ্ট'ৰ ৰুম দিয়াৰ বিপৰীতে আমি চাউথৰ ফালেও আমি এনেধৰণে ৰুম দিব লাগিব। তাৰোপৰি ৱেষ্টৰ ফালেও কিছুমান ব্লক কৰিব লাগিব, ৰুম দিব লাগিব। আৰু ইয়াৰ ষ্ট'ৰৰ হাইটতকৈ ষ্ট'ৰ ৰুমটোৰ হাইটতকৈ এই ৱেষ্ট আৰু চাউথৰ যিটো ডাইৰেকশ্যন আছে তাৰ আমি এনেধৰণে ব্লক কৰিব লাগিব যাতে নৰ্থৰ সেই যিটো ষ্ট'ৰৰ এৰিয়া সেই এৰিয়াটোতকৈ তাৰ অলপ ব্লকেজ এৰিয়াটো বেছি হৈ যায়। কাৰণ যদি নৰ্থটো ব্লক থাকে, নৰ্থটো যদি ষ্ট'ৰ আমি বঢ়াই দিওঁ তেতিয়া আমাৰ মানিৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আহি পৰে। কিন্তু সেইটো বেলেঞ্চ কৰিবলৈ গৈ আমি চাউথৰ ৱেষ্টটোক আমি এজ এ বাস্তু হিচাপে তাক আমি বেলেঞ্চ কৰিব লাগিব। গতিকে এই দিশটোৰ ক্ষেত্ৰতো প্লেনিং কৰোঁতে যথেষ্ট প্ৰাধান্য দিব লাগে। ধন্যবাদ।